নমস্কাৰ বন্ধু বান্ধৱীসকল DWৰ 5550 কেণ্ডিডেটৰ প্ৰেছ মিটটো শুনোৱা হওক 2023 চনৰ 26 ডিসেম্বৰত এটা আমাৰ LPUP পদৰ 5500টা শিক্ষক পদৰ আবেদন গ্ৰহণ কৰা হৈছিল এই বিজ্ঞাপিত পোষ্টসমূহৰ বাবে আমি যেহেতু সকলোৱে প্ৰায় 20-30,000 কেণ্ডিডেটে আমি তাত এপ্লাই কৰিছিলো আৰু এপ্লাই কৰাৰ পিছত আমাৰ অলৰেডি ভেৰিফিকেশন হৈ গৈছে আমাৰ কিন্তু তাৰ পিছত আমাৰ যিখিনি আমাৰ কাৰ্য আছিল যে আমাৰ মেধা তালিকাসমূহ ওলাব লাগে কিন্তু তাত আমাৰ কি হৈছে এটা আইনি মেৰপেছত সোমাই পেলাবৰ গোটেই প্ৰক্ৰিয়াটো কি হৈ গৈছে স্থগিত হৈ গৈছে আৰু সেই স্থগিত প্ৰক্ৰিয়াটো আমাক কৰি আছে কেইজনমান ভুৱা নিউজ কেণ্ডিডেট তাত মুঠ কেণ্ডিডেট আছে তেওঁলোকৰ 171জন কেণ্ডিডেট গতিকে মুঠ 171জন কেণ্ডিডেটৰ কাৰণে আমি কি কৰিছো 5500 কেণ্ডিডেট তাত ধৰি লওক পাবলগীয়া কেণ্ডিডেট আছে 5500 কেণ্ডিডেটে পাব গতিকে সেইখিনি ইমানখিনি কেণ্ডিডেটে আমাৰ মাত্ৰ 171জন কেণ্ডিডেটৰ কাৰণে আমি হতাশাত ভুগিবলগীয়া হৈছে কাৰণ যিহেতু অহা 10 অক্টোবৰ তাৰিখে যি মুখ্যমন্ত্ৰী মহোদয়ে বৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ আয়োজন কৰিছে তাত আমি ভাগ ল'বলৈ কাৰণে আমি সকলোৱে আমি উৎকণ্ঠাৰে ৰৈ আছো কিন্তু তেওঁলোকৰ যি প্ৰক্ৰিয়া হৈছে এই সকল কেণ্ডিডেট কিন্তু এই তাৰে কেইজনমান কেণ্ডিডেট মুঠ 41জন কেণ্ডিডেটৰ ভেৰিফিকেশ্যনত নামি অহা নাই তথাপিও কিন্তু তেওঁলোকে কি কৰিছে তেওঁলোকৰ মানে নম্বৰেই নাই তথাপিও তেওঁলোকে কি কৰিছে গোটেই প্ৰক্ৰিয়াটো স্থগিত কৰিবৰ কাৰণে তেওঁলোকে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু সেই কাৰণে আমাৰ কি হৈ গৈছে গোটেই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৱে আমাৰ স্থগিত হৈ গৈছে সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক আমি পূৰ্ণ হস্তক্ষেপ বিচাৰিছো যাতে প্ৰক্ৰিয়াটোৰ যিখিনি আইনী মেৰপেচ আছে সেই সমস্যাসমূহ সমাধান কৰি যাতে আমাৰ 10 অক্টোবৰত আমি নিযুক্তি আপোনালোকে শুনিলে 5550 যিখিনি চাকৰি প্ৰত্যাশী তথা প্ৰাৰ্থীসকল যিসকলে আবেদন কৰিছে আৰু বিগত 3 বছৰ ধৰি অপেক্ষাৰ ওপৰত অপেক্ষা কৰি আছে একেৰাহে তেওঁলোকৰ মনত এই ক্ষোভ আৰু তেওঁলোকৰ মন অস্থিৰ হোৱাটো অতি স্বাভাৱিক সেইকাৰণে তেওঁলোকে প্ৰেছ মিট যোগেদি চৰকাৰক জনাইছে আহ্বান জনাইছে যে অহা অক্টোবৰ মাহত এপইণ্টমেণ্ট দিব লাগে আৰু তেওঁলোকে এটা কথা জনাইছে য'ত ময়ো হয়তো অপকে সমৰ্থন কৰিব বিচাৰোঁ বিকজ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তাত একো ক'বলগীয়া নাই বিশেষ বিচাৰ ন্যায়ালয়ে কৰিব যিহেতু মহামান্য ন্যায়ালয়ৰ ওচৰত আমাৰ ভৰসা আছে কিন্তু যাৰ স্ক'ৰ নাই 40জন প্ৰাৰ্থী বুলি কৈছে তেওঁলোকে অকল বস্তুটো পেণ্ডুলাম কৰিবৰ কাৰণে এই মেটাৰটো দীঘলীয়া কৰিবৰ কাৰণে যদি কেছ কৰিছে এইটো একেবাৰে উচিত বুলি নাভাবোঁ বাকী যিখিনি জেনুইন NIS আছে তেওঁলোকৰ সপক্ষে কাৰণ সকলোৰে অধিকাৰ আছে তাত কাৰো ধৰক তেওঁলোকৰ প্ৰাপ্যৰ পৰা তেওঁলোকে বঞ্চিত হ'ব নালাগে কিন্তু তেওঁলোকে বাকী যিখিনি এই 40জনৰ কথা কৈছে যদি তেওঁলোকৰ কোনো ডকুমেণ্টছে নাই আৰু অকল মেটাৰটো দীঘলীয়া কৰিবৰ কাৰণে তেওঁলোকে যদি কেছত যদি ইনক্লুড হৈছে এই প্ৰাৰ্থীসকলৰ মাজত তেতিয়াহ'লে এইটো বৰ ভাল কথা বুলি মই নাভাবোঁ তেওঁলোকক আহ্বান জনাওঁ তেওঁলোকে এই বাকী কেণ্ডিডেটসকলৰ কথা ভাবক more than 20,000 25,000 কেণ্ডিডেটছ এপ্লাই কৰিছে আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ কথা ভাবক যিসকলৰ শিক্ষাৰ প্ৰয়োজন শিক্ষা এটি মৌলিক অধিকাৰ আৰু চৰকাৰে ইচ্ছা কৰি হয়তো দিব পৰা নাই বিকজ অফ দ্য কেছ গতিকে এইটোত সহযোগ কৰক আৰু সকলোৱে যাতে মিলি এই এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো যাতে আমি সফল কৰিব পাৰোঁ সেইটো আমি সকলোৱে চেষ্টা কৰিব লাগে থেংক ইউ ছ' মাছ